বিশুয়া আহিয়া গেল রে, মন প্রাণ ভুলিয়া গেল রে, বিশুয়া আহিয়া গেল রে, ও মন প্রাণ ভুলিয়া গেল রে। নমস্কাৰ দাদি খুৰে জেঠু জেঠা আটাবু বাইখিনি পান্নাৰ গিলাখন কথাখনকে আজি মোৰ চেনেলত স্বাগতম জনালোঁ। তো আজি হৈছে আমাৰ আদৰেৰ বিশুৱা। তো বিশুৱা চৈত মাসের লাস্টের দিন, আজি হল আমার বিশুৱা। তো বিশুৱাৰ উপলক্ষে আৰু আমাৰ ঘৰত যিখিনি কৰিব লগা কাজকৰ্ম সেইখিনি কৰলওঁ, কৰিয়া এইবাৰ মই যাম গৰু গধুবা। তো আপোনালোকে এইটো যে চাই থাক, একদম পুৰা হুলস্থুল হ'ব। আৰু এইগো হৈছে আমাৰ পৰম্পৰা। তো সেইকাৰণে এইগো দেখছ বাপে এইগিটি যোগাৰ কৰছে, পাঁচকা তিতা বগা পাঁচকা, কালা পাঁচকা, কাটৰি ফুল, বীজ ঢেকীয়া এনেকা কৰে, মানে ভাল লাগি ফেটমালি চেটমালি বস্তু দোৱা হৈছে। এইগিলাখন এইবাৰ আমাৰ হ'ব, মানে ঘৰত গুজিয়াই দিম, ৰাস্তাত গুজিয়াই দিম, দমকলত গুজিয়াই দিম। এইগো হৈছে আমাৰ পৰম্পৰা। আৰু এইগিটিৰে এইবাৰ এইগিটিৰে মানে পিচিয়া তিতা উলিয়া কাম, নিমেৰ পাত আছে। তো আৰু মই ঘৰত সেইগিটি পাখা চাখাগিটি গুজিয়াই দেওয়া হ'ল এই দিয়া চাহ ৰাস্তাত। তো এই যে ৰাস্তাত এই খুঁটিডালতে বান্ধি দিছোঁ, এইগক গুজিয়াই দেওয়া হ'ল। তো এইবাৰ যাম মই গৰু গধুবা। গৰু গধুবা মানে একদম উল্টা খুন্দাত নহয়, দলবাৰীত যাম মই গৰু গধুবা। আমাৰ ভাষা দলবাৰী মানে একদম ফেৰ। লেটছ গো। আৰু মই ফাইনেলি আহি পেলাম দলবাৰীত। তো দলবাৰীত যেতিয়া হ'ব আজি গৰু গধুৱা, পুৰা হুলস্থুল। তো অল্প টাইম পাছতে আমাৰ এইবাৰ ফিটাকো কাটিম। ফিটাকো কাটাৰ পাছতে গৰু গো মানে গাও ধুৱাম। ভগৱানৰ ওচৰত চিন্তা কৰিয়া যাতে অনুষ্ঠানটো ভালে কুশলে হয়। জোকাৰ দীঘলতি দীঘল পাত গৰু কবাম চাট চাট ভাত চাট, দীঘলতি দীঘল পাত গৰু কবাম চাট চাট। বিশুয়া আহিয়া গেল রে, মন প্রাণ ভুলিয়া গেল রে, বিশুয়া আহিয়া গেল রে, ও মন প্রাণ ভুলিয়া গেল রে। কুহু কুহু কুকিলাই ডাকে, মায়ো তোকে রে মনত পরে। পরমে দাদান দে 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 ছ ছ ছ ছ ছ দে 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 মনুষ্য কৌধু এ ভিজাবাই নেই পারিস। গোবৰখিনি ধুই দে, আজি গৰু বিহু। দে দে দীঘলতি দীঘলতি দীঘল পাত গৰু কবাম আৰু আমাৰ আছে পৰম্পৰাগত মালা বদলোৱা নিয়ম মই দেখিয়ে আছোঁ। শিকাব লাগে। আগত শিকাব। তোৰ পানী হিটি দিল। গম গাছ মান 3 বাৰ কৰিব লাগে নেকি বোলে নকৰিবা। দীঘল পাত মা সৰু বাপে সৰু তুমি বলদ গুৰু। আমাৰ পৰম্পৰাগত ডায়লগ আছে। তাৰমানে আমাৰ গুৰু গাঁৱত হোৱাৰ পিছত আমাৰ গুৰুসকলক মানে মংগল কামনা কৰি এটি গীত গোৱা হয়। দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত, মা সৰু বাপে সৰু তুই হ বলদ গুৰু। এনেকৈ পৰম্পৰাগত হয়, মানে আমাৰ গৰুবিলাকৰ উজ্জ্বল কামনা কৰা হয়, ভৱিষ্যতত তেওঁলোকে সুস্বাস্থ্য কামনা কৰা হয়, যাতে আগলৈ তেওঁলোকৰ জৰিয়তে আমি খেতি পথাৰত ভালকৈ কাম কৰিব পাৰোঁ। ধন্যবাদ। লাও খোৱা বেঙেনা খা, বছৰে বছৰে বাঢ়িয়া যা।
আমাৰ আৰু পৰম্পৰাগত গৰু গৌধোৱা হ'ল আৰু আছে মেলা গৰু গৌধীয়া আছে তো এইবাৰ হ'ব আমাৰ খানা খোৱা খানা হ'ব ট্ৰেডিশ্যনেল খানা আমাৰ একদম ট্ৰেডিশ্যনেল খানা কি আছে আমি চাম নহয় খাম আৰু এইফাল দিয়া আমাৰ মানে হেঁকা গৰু চুকাব অহা ৰাইজ পুৰা বহিছে গোটাখানে আমি এইবাৰ খাম দৈ চিৰা আৰু গুড় মিঠাই দে দে জয় কৃষ্ণ বোলে আৰু একবাৰ দে দে হ'ব দে দে তাহলে জেঠ স্টার্ট কর খাওয়া হয় আর এঙ্কা করে আমার খাওয়া দাওয়া শেষ পাইল তো এবার আমি মানে কি করিম বেশি দেরি নকরং আর আমার আর বিশুয়া এখন অনুষ্ঠান আছে তো বিশুয়া আমার পঞ্চপুরে অনুষ্ঠানত ওতে যাব লাগিব ওতে আর যায়া এইগিটি চলে নিব লাগিব অনুষ্ঠান এখন তো আমি বেশি দেরি নকরং আর তো আজিলৈ এইখিনিয়ে টাটা বাই বাই